এটা কথা লক্ষ্য কৰিবচোন আমি আমাৰ যাক খবতাকৈ ভাল পাওঁ জীৱনত সেই মানুহজনকে আমি কেন্দ্ৰ কৰি সদায় দিন ৰাতি হয় আমাৰ সকলোবোৰ চিন্তা সকলোবোৰ সুখ সকলোবোৰ দুখ সকলো সেই মানুহজন কেন্দ্ৰিক হৈ পৰে ইমান ভাল পোৱাৰ পাছতো আমাৰ সেই ভাল পোৱা মানুহজনৰ লগত তথাপিও আমাৰ কাজিয়া বেচাল হৈ থাকে ভুল বুজাবুজি হয় কিয় বাৰু বহুতো প্ৰশ্ন মোলে আহে যে বাইদেউ ইমান মৰম কৰো ইমান সন্মান কৰো তথাপিও তেওঁ মোক এনেকুৱা কৰিলে চাওকচোন মোৰ ইমোশন বুজি নাপায় তেওঁ মোক এনেকৈ কৈছে তেওঁ মোক তেনেকৈ কৈছে এনেকুৱা বিভিন্ন ধৰণৰ কথা আহি থাকে আৰু সেইটো সকলোৰে ঘৰে ঘৰে আৰু প্ৰতিগৰাকী মানুহৰ জীৱনৰে কথা আচলতে আমি গম নোপোৱাকৈয়ে আমি আমাৰ জীৱনৰ উদ্দেশ্যই কৰি লওঁ সেই আপোন মানুহজনক যে তেওঁ যদি সুখী মই সুখী তেওঁ যদি দুখী মই দুখী তেওঁ যদি কিবা এটা কৈছে তেতিয়াহলে মই দুখী হৈ যাম তেওঁ যদি কিবা এটা মোক ভাল বুলি কৈছে মই সুখী হৈ যাম তেওঁ মোৰ লগত কেনেকুৱা বিহেভিয়াৰ কৰিছে বা কেতিয়াবা হয়তো আমি কেনেকে শব্দৰে নকলেও তেওঁ মন মাৰি আছে তাতো আমি বহুতখিনি বস্তু নিজে ভাবি লওঁ যে এনেকুৱা সেনেকুৱা চাগে মোক কি জানি বেয়া পাইছে মোক কিবা খং কৰি আছে চাগে মোৰ পৰা কি জানি আঁতৰত গৈ আছে আল্টিমেটলি এনেকুৱা প্ৰশ্নবোৰ তেতিয়া উত্থাপন হয় যেতিয়া আমি অহৰহ সেই মানুহজনৰ কথাই চিন্তা কৰি থাকোঁ কিন্তু জীৱনটোৰ অৰ্থ অকল এজন মানুহ হ'ব পাৰে নেকি জীৱনৰ উদ্দেশ্য এজন মানুহ হ'ব পাৰে নেকি প্ৰতিগৰাকী মানুহৰে নিজৰ সপোন নিজৰ এটা পৰিচয় থকাটো উচিত আমি সকলোৱে সেই ফকাছটো সেই আপোনাৰ উদ্দেশ্যটো বা সেই এটা মাত্ৰ কেন্দ্ৰবিন্দুত আমি আমাৰ লক্ষ্য স্থিৰ নকৰি আমি আমাৰ নিজৰ ভালেও যদি চাওঁ নিজক অকমান বনাবলৈ যদি চেষ্টা কৰোঁ কোনোবাই আমাক ভাল পোৱাটো ঠিকেই বিচাৰোঁ কিন্তু ভাল পোৱা ধৰণত আমি নিজকে নিজে ৰাখিব পাৰিছোনে সেইটো কিন্তু আমি কেতিয়াও নাচাওঁ স্বাধীনতা সকলোৱে বিচাৰে আমি প্ৰতিটো মুহূৰ্তত যদি সেই মানুহজনক অহৰহ আমি যদি আমাৰ উপস্থিতি দেখুৱাব খুজি থাকোঁ বা অহৰহ যদি আমি আমাক তেওঁক আমাৰ মতে চলাব খুজি থাকোঁ তেতিয়াহ'লেতো নিশ্চয়কৈ আমাৰ মাজত বিভিন্ন ধৰণৰ আমাৰ মত বিৰোধ হ'ব তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰা উচিত মোৰ দৃষ্টিৰে মই ভাবোঁ যে যেতিয়ালৈকে আমি তেনেকৈ ভাবি থাকিম আমাৰ মাজত কনফ্লিক্টবিলাক চলি থাকিব সেইকাৰণে আমি আমাৰ ফকাছটো আমি আমাৰ লক্ষ্যটো আমাৰ সদায় ডে টু ডে লাইফত আমাৰ চিন্তা ধাৰণাবোৰ অকল এজন মানুহ কেন্দ্ৰিক হ'ব নালাগে বিভিন্ন ধৰণৰ কাম আছে জীৱনটোত কৰিবলগীয়া সেয়া এগৰাকী মহিলা হওক বা এগৰাকী পুৰুষ হওক আপুনি নিজৰ কৰ্মক লৈ পেলাই নিজকে কেনেকৈ আকৌ অকমান ইমপ্ৰুভ কৰিব পাৰি কেনেকৈ নিজে বিভিন্ন ধৰণৰ কথা শিকিব পাৰি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰি নিজকে আৰু বেছি এই যুগৰ লগত খাপ খোৱাবৰ কাৰণে কিছুমান স্কিল শিকিব পাৰি বা বিভিন্ন ধৰণৰ আমি মানুহক ষ্টাডি কৰি পেলাই আমি বহুতো কথা আমি জানিব পাৰোঁ নিজকে চাই পেলাই আমি নিজকে কিছু ইমপ্ৰুভ কৰিব পাৰোঁ নিজৰ ল'ৰা ছোৱালী কেনেকৈ ভৱিষ্যত বনাব পাৰে সেইটো চাব পাৰোঁ এনেকুৱা বহুত কাম আছে যিটো কামত আমি আমাৰ ফ'কাছ কৰিব পাৰোঁ কিন্তু এজন মানুহকে যদি আমি বাৰে বাৰে চাই থাকোঁ তাকো যদি আমি ভাল পোৱা মানুহজনকে চাই থাকোঁ তেতিয়াহ'লে আমি ভাল গুণ দেখাতকৈ আমি বেয়া গুণ বেছিকৈ দেখা পাওঁ আৰু তাৰ পাছতে আৰম্ভ হৈ যায় কাজিয়া পেচাল ইমানখিনি ভাল পোৱাৰ পাছতো মানুহৰ বিবাহ বিচ্ছেদ হৈ যায় এনেকুৱা বিভিন্ন কাৰণত কাৰণ ইমান বেছি প্ৰটেক্টিভ হৈ যায় ইমান বেছি পজেচিভ হৈ যায় ন যে প্ৰতিটো মুহূৰ্তত হয়তো তেওঁ কিবা চিন্তা কৰক বা নকৰক আমি মেনুপুলেট কৰি নিজে চিন্তা কৰি লওঁ যে এনেকৈ ভাবিছে চাগে আজিকালি মোক এনেকুৱা নকৰে আগতে এনেকুৱা কৰিছিলে কাৰণ চিন্তাটো আমাৰ এটা মাত্ৰ কেন্দ্ৰবিন্দুতে হৈ আছে সেইকাৰণে মই ভাবোঁ মোক যিমানে মোক তেনেকৈ মেছেজ দিয়ে বা মোক প্ৰশ্ন সোধে তেনেকৈ মই তেখেতসকলক বুজাই দিওঁ যে আপুনি আপোনাৰ ফ'কাছটো নিজৰ সংসাৰ কৰিছে ঠিক আছে ফ'কাছটো সেই এজন মানুহৰ পৰা আঁতৰাই আনক নিজক ইমপ্ৰুভ কৰক এজন মানুহত ফ'কাছ কৰি থাকিলে নিশ্চয় ভালতকৈ বেয়া আমি বেছিকৈ দেখা পাওঁ সেই মানুহজনক আৰু বেয়াকৈ বেছি বেয়া দেখি থাকিলে আমি ৰিয়েক্টটো কৰিম আৰু ৰিয়েক্ট কৰাৰ পাছত আমাক বাৰু সেই মানুহজনে কিয় বাৰু এনেকৈ ভাল পাই থাকিব হয়নে নহয় কাৰণ আমি যি মানুহে আমাৰ লগত থাকি কমফৰ্টেবল ফিল কৰে তেতিয়াই মানুহৰ সেই প্ৰেম অনুভৱটো উদয় হয় কিন্তু যদি বাৰে বাৰে অশান্তি এটা লাগি থাকে যে আমি এনি টাইম কিবা কৈ আছোঁ চাই আছোঁ কি কৰিছে কৰা নাই বাৰে বাৰে তেওঁলোকৰ বাৰে বাৰে ইণ্টাৰাপ্ট কৰি আছোঁ তো এনেকুৱা ক্ষেত্ৰত আচলতে কি হৈ যায় মানুহজনে অশান্তি পোৱা আৰম্ভ কৰে আমাৰ লগত থাকি চাবচোন কথাটো চিন্তা কৰে অল্প জ্ঞানেৰে আৰু অকণমান অভিজ্ঞতাৰে নিজৰ এইখিনি কথা ক'লোঁ কিবা বাৰু প্ৰয়োজন আছেনে নাই কমেণ্টত জনাব আৰু এটা কথা কওঁ আপোনালোকে বহুতেই কয় যে মোৰ ভিডিঅ'সমূহ ভাল লাগে যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব না অকণমান বেছি মানুহ হ'লে মই অলপ উৎসাহ পাওঁ যদিও মোৰ এইটো প্ৰফেশ্যন নহয় কিন্তু আপোনালোক প্ৰেৰণা দিয়া মানুহ মোৰ যিমানে বাঢ়ি যাব সিমানে মই উৎসাহ পাম এনেকুৱা কথা চিন্তা কৰি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈকে ভালে কুশলে থাকিব দেই আৰু সদায় কোৱাৰ দৰে মই আপোনালোকৰ লগত আছোঁ সমস্যাবোৰ
মোৰ লগত শ্বেয়াৰ কৰিব পাৰে মেছেঞ্জাৰৰ মেছেজ যোগে ধন্যবাদ